অনুসূচিত জাতি দিৱসটো কৰিছিলে প্ৰায় 2টা বছৰ আন্দোলন কৰি আছিলোঁ আৰু যোৱা 5 ফেব্ৰুৱাৰী তাৰিখত অসম মুখ্যমন্ত্ৰীক আমি স্বাক্ষৰিত কৰিছোঁ আৰু এইবাৰ যি 10 তাৰিখে বাজেট দাখিল হ'ল এই বাজেটত অসমৰ অনুসূচিত জাতি মানুহৰ উন্নয়নৰ বাবে বিশেষ একো আঁচনি নকৰিলে বৰঞ্চ আমাৰ যিখন SCP SC আছিলে আৰু অনুসূচিত ছাপ্লান এই আঁচনিবোৰ সম্পূৰ্ণ বন্ধ কৰি দিয়ে যাৰ ফলত এতিয়া অনুসূচিত জাতিৰ বাবে চৰকাৰৰ ফালৰ পৰা বিশেষ পেকেজ আৰু বিশেষ পুঁজি একো নহ'ল গতিকে আমি যোৱা 11 তাৰিখে আন্দোলন কৰিছোঁ আৰু অনুসূচিত জাতিৰ সমস্যাবোৰ সমাধান কৰাৰ লগতে আমাৰ মানে বিশেষ পেকেজ 5,000 কোটি টকা বিশেষ পেকেজ দাবী কৰি আজিৰ পৰা আমি অনুসূচিত দিৱসটো পৰিষদে আমৰণ কৰিছোঁ আৰু আমাৰ অনশনত 5জন আমাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া অংশগ্ৰহণ কৰিছে বাকী সত্যসকল থাকিব 5জন বিষয়ববীয়া হ'ল ৰুবুল দাস মুক্তিনাথ দাস অমিত প্ৰাণ দাস অভিজিৎ দাস আৰু দেৱ হাজৰিকাই আজিৰ পৰা মৃত্যু পৰ্যন্ত আমি ইয়াত আমৰণ বহিছোঁ কাৰণ এইখন চৰকাৰে আমাক ইমান প্ৰতাৰণা কৰিছে সংবিধানে আমাক অধিকাৰ দিছে সংবিধানে প্ৰাপ্য দিছে চৰকাৰখনে প্ৰক্ষুণ্ণ কৰিছে গতিকে হিমন্ত বিশ্ব শৰ্মাসকলে প্ৰতাৰক আৰু সম্পূৰ্ণ হিন্দু বৰ্ণবাদী মানুহ যাৰ কাৰণে অনুসূচিত মানুহৰ সমস্যা সমাধান কৰা নাই বুলি আমি ভাবিছোঁ গতিকে আমি এতিয়া মৃত্যু ভাৱে আমাৰ একো নাই আমি প্ৰবঞ্চনা প্ৰতাৰণা নোহোৱাকৈ আমি মৃত্যু বিচাৰিছোঁ গতিকে এই মৃত্যুৰ বাবে আমি এতিয়া সাজু হৈ পৰিছোঁ আৰু চলাৰ পৰা আমি আমৰণ হ'বই